দৰ্শনৰ তৰফৰ পৰা আঠগাঁও বুঢ়া নামঘৰে আমি অনুদান লাভ কৰিছিলোঁ আৰু এই অনুদান 10 লাখ টকাৰ অতিথিশালা নিৰ্মাণৰ কাৰণে পাইছোঁ। ইতিপূৰ্বে সেই কৰ্মসূচীভাগ আমাৰ সম্পাদন হৈছে আৰু 1.5 লাখ টকাৰ এটা অনুদানেৰে আমি এটা কাৰ্যালয় গৃহ অসম দৰ্শনৰ অনুদানেৰে পাইছোঁ। গতিকে সেই গৃহটো নিৰ্মাণ কৰি থকা হৈছে আৰু তাৰ আগতে আমি 2.5 লাখ টকা অনুদান হিচাপে অসম দৰ্শনৰ কিস্তি হিচাপে পাইছিলোঁ আৰু সেই অনুদানেৰে আমাৰ যি নামঘৰ ভাগৰ পুৰণি যি টিনপাত আছিলে সেই টিনপাত সলাইছিলোঁ। গতিকে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এই উপাসনাস্থলীৰ উন্নয়নৰ কাৰণে যি অনুদান আগবঢ়াইছে। গতিকে আমি নথৈ কৃতাৰ্থ। গতিকে সমগ্ৰ অসমৰ নামঘৰসমূহ যাতে এই ধৰণে আগবাঢ়ি যায়, চৰকাৰী অনুদান লাভ কৰি আৰু ৰাইজৰ অনুদানৰ জৰিয়তে যাতে জাকত জিলিকা হৈ অসমীয়া জাতি, কৃষ্টি, সংস্কৃতি, ধৰ্ম, দৰ্শন অটুট ৰাখি আগবাঢ়ি যাব পাৰে। ঠিক আছে, আমি আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আঠগাঁও হ'ল ঢিঙৰ এক ঐতিহ্যমণ্ডিত অঞ্চল আৰু 1826 চনতেই পূৰ্বতেই এই আঠগাঁও প্ৰতিষ্ঠিত হৈছিলে। গতিকে আঠগাঁও যি প্ৰতিষ্ঠা হোৱাৰ সময়ত অসমৰ বিভিন্ন স্থানৰ পৰা 8টা পৰিয়াল প্ৰথমে ইয়ালৈ আহিছিলে। সেই 8টা পৰিয়ালত ভিতৰতো আমাৰ যি শেৱালী কবি ৰত্নকান্ত বৰকাকতিৰ পৰিয়াল, সেই তেখেতসকলৰ পৰিয়ালো মানে এটা পৰিয়াল আছিলে আৰু তেখেতসকলৰ সেই প্ৰজন্মৰ সেইখিনি সময়ৰ সেই 8 পুৰুষৰ যি প্ৰজন্ম আছিলে তেওঁলোকেই একগোট হৈ পেলাই এটি নামঘৰ প্ৰতিষ্ঠা কৰিছিলে আৰু সেই নামঘৰ ভাগ মানে কাঠ, বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰিছিলে আৰু 1826 চনৰ 12 বহাগ তাৰিখে আনুষ্ঠানিকভাৱে তেওঁলোকে নামঘৰ ভাগ লৈছিলে আৰু নামঘৰৰ যিটো চৰতি আছিলে সেই চৰতিত সেইটো লিপিবদ্ধ আছিলে, ডাঙৰ কাঠৰ চৰতি। আৰু তেতিয়াই পৰাই এই নামঘৰ ভাগ চলি আহিছে আৰু নিৰন্তৰভাৱে। আৰু এই নামঘৰ ভাগৰ পৰা পৰৱৰ্তী সময়ত মানুহৰ বংশবৃদ্ধি হোৱাৰ ফলত, জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত আন 3টা নামঘৰ, জোৰ নামঘৰ 2টাকৈ পাৰ্শ্বৱৰ্তী অঞ্চলত আৰু লগতে উজনি আঠগাঁৱত বৰনামঘৰ স্থাপিত হ'ল আৰু ইয়াৰ পৰাই অন্য গাঁৱলৈকো বন্তি নি পেলাই নামঘৰ প্ৰতিষ্ঠিত হৈছে আৰু অতি পুৰণি নামঘৰ হোৱা হেতু এই নামঘৰক বুঢ়া নামঘৰ বুলি পৰিচয় লাভ কৰিলে। আজি এই বুঢ়া নামঘৰে আজি 2026 চনৰ 12 বহাগ আৰু এই বহাগতেই আজি 200 বছৰ পূৰ্তি হৈছে আৰু এই 200 বছৰ পূৰ্তি অনুষ্ঠান 7দিনীয়া কাৰ্যসূচীৰে আমাৰ এই নামঘৰৰ ৰাইজৰ তৰফৰ পৰা ঢিঙৰ সমগ্ৰ ৰাইজৰ সহযোগত উদযাপিত হৈ আছে। গতিকে ইতিপূৰ্বে আমি ধৰ্মধ্বজা অৰ্থাৎ 9খন নৱভকতিৰ ওপৰত ভিত্তি কৰি 9খন ধৰ্মধ্বজা উত্তোলন কৰিছোঁ আৰু এই ধৰ্মধ্বজা উত্তোলন কৰিবৰ কাৰণে আমি 9জন নামাচাৰ্য 9টা নামঘৰৰ পৰা নিমন্ত্ৰণ কৰিছোঁ আৰু সেই হিচাপে ধৰ্মধ্বজা উত্তোলন হ'ল আৰু ভাগৱত পৰিক্ৰমা আমি চলি আছে। ইতিমধ্যে ভাগৱত পৰিক্ৰমা ঢিঙৰ পাৰ্শ্বৱৰ্তী কেইবাখনো গাঁৱত প্ৰৱেশ কৰিছে আৰু আমাৰ নামঘৰত আহি প্ৰৱেশ কৰিবহি। গতিকে আজিৰ দিনৰ যি কাৰ্যসূচী, এই প্ৰথম দিনৰ কাৰ্যসূচীত সেইখিনি অন্তৰ্ভুক্ত আছিলে আৰু ইয়াৰ পিছতেই সন্ধ্যা আমাৰ নাম প্ৰসংগ হ'ব আৰু অহা কালিলৈ ইয়াতে 200 গছি বন্তি আমাৰ সন্ধ্যা সময়ত প্ৰজ্বলিত হ'ব আৰু ইয়াত এই প্ৰজ্বলন কাৰ্যসূচী আমাৰ 200জন ব্যক্তিয়ে অৰ্থাৎ এই নামঘৰৰ 200গৰাকী ব্যক্তিয়ে প্ৰজ্বলিত কৰিব। আৰু তাৰোপৰি অহা কালিলৈ আমাৰ বিভিন্ন কাৰ্যসূচী আছে। সেই কাৰ্যসূচীবিলাকৰ ভিতৰত যিহেতু আমাৰ ভাগৱত আদৰণি আছে আৰু তাৰপিছতেই অখণ্ড ভাগৱত, এই ভাগৱত 4দিনীয়া কাৰ্যসূচীৰে চলিব আৰু তাৰ ভাগৱত সামৰণিৰ পিছত সেইদিনাখনি অৰ্থাৎ বৃহস্পতিবাৰলৈ মানে বহাগৰ 18 তাৰিখত বহাগৰ 16 তাৰিখে সামৰণি পৰিব আৰু সেই 16 তাৰিখৰ আবেলি আমাৰ আইসকলৰ দিহানাম আছে। গতিকে সেই দিহানামৰ অনুষ্ঠান উদযাপিত হ'ব আৰু তাৰ পৰৱৰ্তী দিনা অৰ্থাৎ 17 বহাগৰ দিনাখন আমাৰ যি ধৰ্মালোচনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন আছে আৰু সেই ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰিব পূজ্যপাত ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, সন্মানীয় সত্ৰাধিকাৰ
আউনীআটীয়া সত্ৰ মাজুলী আৰু লগতে সেই অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ সোণালী বৰা হাজৰিকায়ো অংশগ্ৰহণ কৰিব। আৰু নিশা ভাগলৈ এখনি ভাওনা বৰঙাবাৰী শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা উদযাপিত হ'ব। আৰু সেই ভাওনা উদ্বোধনৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ শক্তি দপ্তৰৰ সচিব শ্ৰদ্ধাৰ শ্ৰীযুত যাদৱ শইকীয়াদেৱক, আৰু তেখেতে আহি সেই ভাওনা উদ্বোধন কৰিব। গতিকে তাৰ পৰৱৰ্তী দিনাখন অৰ্থাৎ 18 বহাগত শনিবাৰে আমাৰ ভক্ত প্ৰহ্লাদ ভাওনা অনুষ্ঠিত হ'ব। আৰু বিয়লি ভাগত আমাৰ যি উঠি অহা প্ৰজন্ম আছে, যিসকল ল'ৰা ছোৱালী আছে, বালক আছে, তেওঁলোকৰ দ্বাৰা ঘোষাপাঠ আৰু বালক কৃষ্ণ ভাও প্ৰদৰ্শন অনুষ্ঠান হ'ব। গতিকে সেই অনুষ্ঠানত আমি আমাৰ বিভিন্ন খেলৰ সমাজৰ যিসকল উঠি অহা বালক যুৱক যুৱতী আছে তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু তাৰ উদ্বোধনৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ এই বিশিষ্ট শিক্ষাবিদ কবি দিলীপ কুমাৰ নাথদেৱক। আৰু নিশাৰ ভাগলৈ যি ভাওনা ভাগ ভক্ত প্ৰহ্লাদ অনুষ্ঠিত হ'ব আমাৰ পাৰ্শ্বৱৰ্তী জোৰ নামঘৰৰ সৌজন্যত। গতিকে সেই ভাওনা ভাগৰ উদ্বোধন কৰিব ডক্টৰ বিবেকানন্দ শইকীয়াই। তেখেত হৈছে ডিন পশু চিকিৎসা মহাবিদ্যালয়, পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয় অসম। গতিকে আমি এইখিনি অনুষ্ঠানসূচী আমি ৰাখিছোঁ। আমি আশা ৰাখিছোঁ সমগ্ৰ ধিং অঞ্চলত এই ঐতিহ্যমণ্ডিত নামঘৰৰ এই 7দিনীয়া যি কাৰ্যসূচী, এই 7দিনীয়া কাৰ্যসূচী অতি উলহ মালহেৰে ৰাইজৰ সহযোগত আমি উদযাপিত কৰিব পাৰিম। গতিকে আমি আশা ৰাখি সকলোকে ধন্যবাদ দিছোঁ। আৰু আমাৰ যি কাৰ্যসূচী আছে সকলো কাৰ্যসূচীত সমূহ ৰাইজৰ অংশগ্ৰহণ আমি বিচাৰিছোঁ। আমি সমগ্ৰ ধিং অঞ্চলৰ অংশগ্ৰহণ বিচাৰি আপোনালোকৰ জৰিয়তে সকলো ৰাইজলৈ আমি সেৱা ধৰিছোঁ।